অসম লাইফ 24-এ জন্মলগ্নৰ পৰাই যথেষ্ট কষ্ট আৰু ধৈৰ্যৰে নিজৰ কাম কৰি গৈ আছে। এইখিনিতে মই এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব। তেখেত হৈছে মাননীয় ৰাজ্যসভাৰ MP অজিত কুমাৰ ভূঞাদেৱ। অজিত কুমাৰ ভূঞা আছিল আমাৰ অসম লাইফ 24-ৰ এডিটৰ ইন চিফ আছিল প্ৰথমতে, যেতিয়া আমি ডিজিটেল মাধ্যমত আছিলোঁ। পিছত তেখেত MP হোৱাৰ বাবে, ৰাজ্যসভাৰ MP হোৱাৰ বাবে আমাৰ পৰা ৰিটায়াৰমেণ্ট লৈছিল। আজি মই তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে অজিতদাৰ অনুপ্ৰেৰণতে মই এই চেনেলটো খুলিছিলোঁ আৰু সৰুৰ পৰা অসমীয়া জাতিৰ কাৰণে কিবা এটা কৰাৰ বৰ মন আছিল। নীৰৱ আৰু নিশ্চিহ্নভাৱে কাম কৰি গৈ আছিলোঁ। কিন্তু যদি প্ৰচাৰ কৰা নাযায়, তেতিয়াহ'লে ভৱিষ্যত জেনেৰেশ্যনে কাৰ্যবিলাক ভালকৈ গম নাপায়। গতিকে মোৰ উদ্দেশ্য এটাই, আমাৰ গাঁৱে ভূঞে থকা যিখিনি ষ্টাৰ তেওঁলোকক উলিয়াই অনাটো। সেইকাৰণে অসম লাইফ 24-এ বিহুৱতী বোৱাৰী, অসম কণ্ঠ, শেহতীয়াভাৱে আমি আমাৰ অসমীয়া সংস্কৃতিৰ আটাইতকৈ চহকী মহাপুৰুষ শংকৰদেৱে দি যোৱা আমি ভাওনা এইবাৰ ঢেকীয়াখোৱা নামঘৰত, বৰনামঘৰত আমি কৰিছিলোঁ। আৰু এই ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰতিষ্ঠাপক সম্পাদক মহোদয় ইয়াত আছে। দিগন্ত দাকো মই ধন্যবাদ জনাইছোঁ, তেখেতে কেইবাগৰাকী মানুহলৈ ভকতক লৈ ইয়ালৈকে অহাৰ বাবে। আৰু খুব ভাল লাগিছিল যিদিনাখন ফাইনেল হৈছিল। আমি প্ৰতিযোগিতা এটাও কৰিছিলোঁ আপোনাৰ ভাওনাবিলাকৰ। সিদিনাখন প্ৰায় 30,000 মানুহে ভাওনা উপভোগ কৰিছিল। যেতিয়ালৈকে আমাৰ সংস্কৃতিটো যদি আমি ধৰি ৰাখিব নোৱাৰোঁ, নিজৰ জাতিটোক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, আমি যিমানেই ডাঙৰ মানুহ নহওঁ, আমাৰ একো মৰ্যাদা নাহে। কিন্তু অসমীয়া ৰাইজ আৰু অসমীয়া জাতিটোৰ প্ৰতি থকা মৰম চেনেহৰ বাবে মই অসমখন এৰিব পৰা নাই। কিন্তু মই যদি হয়তো বাহিৰত গুচি গ'লোঁ হয়, আৰু বহুত উন্নতি কৰিব পাৰিলোঁ হয়, কাৰণ বাহিৰত বহুত স্ক'প আছে। কিন্তু মই তথাপিও বাহিৰত নগৈ যাতে আমাৰ এই ল'ৰাবোৰক সংস্থাপন দিব পৰা যায়, আমি মানুহবিলাকক আমাৰ কৰ্মসংস্কৃতি বঢ়াব পাৰোঁ, চৰকাৰৰ গঠনমূলক কামত আমি সহযোগিতা কৰিব পাৰোঁ, তাৰে চেষ্টা কৰি থকা যায়। আৰু আপোনালোকৰ আশীৰ্বাদত আজি এই চেনেলটোতে আমাৰ মেনেজিং এডিটৰ ঋতুস্মিনে ক'লে 487গৰাকী মানুহে কাম কৰে। এই 487গৰাকী মানুহে দেহে কেহে কষ্ট কৰাৰ কাৰণে আজি অসম লাইফ 24-এ মানুহৰ মাজত সোমাব পাৰিছোঁ। আপোনালোকে অনুভৱ কৰিব নোৱাৰিব, ইয়াৰ বাবে আমাৰ টীমটো যথেষ্ট কষ্ট কৰে। ইয়াতে মই নাম ল'ব লাগিব মোৰ একমাত্ৰ সন্তান, মোৰ ল'ৰা ধ্ৰুৱজ্যোতিৰ। সি বেচাৰা যথেষ্ট কষ্ট কৰিছে অসম লাইফৰ কাৰণে। ঠিক তেনেকৈ ভাৰ্গৱ, তপন, ঋতুস্মিন, মই ডিজিটেলৰ গোটেই টীমটোৰে কথা কৈছোঁ, আটাইখিনি বহুত কষ্ট কৰিছে। আৰু মই ছেটেলাইট চেনেলতো যাতে আমি বহুত ওপৰলৈকে যাব পাৰোঁ, তাৰ বাবে ডেস্কৰ আটাইখিনিকে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে দেহে গেহে কাম কৰক। আমাক আজি আটাইগৰাকী গৰিহৈয়ে মহান ব্যক্তিয়ে আশীৰ্বাদ দিছে। এই আশীৰ্বাদক শিৰধাৰ্য কৰি আমি কাম কৰিব লাগিব। আৰু অসম লাইফ 24 আৰু NRD গ্ৰুপে সদায় আত্মজনৰ কাৰণে কাম কৰিব। অসম লাইফ 24 নিৰ্ভীক আৰু নিৰপেক্ষ। আৰু আমাৰ ঋতুস্মিনে কৈ থাকে যে এইটো অসম আৰু অসমীয়াৰ চেনেল। সঁচাকৈ এইটো অসম আৰু অসমীয়াৰ চেনেল। অসমীয়া জাতিৰ হকে অসম লাইফ 24-এ মাত দি যাব। আৰু আপোনালোকে মন কৰিছেনে মই নাজানো, আমি এনেকুৱা ধৰণৰ কামবোৰ কৰোঁ, ব্যতিক্ৰমী কাম কৰোঁ। আমি জুবিন গাৰ্গে কোৱা বুলি নহয়, জুবিন গাৰ্গে কোৱাৰ আগৰ পৰা আমি কৰিছোঁ তেনেকুৱা কামবিলাক। তথাপি জুবিন গাৰ্গৰ যিবিলাক আদৰ্শ দি গ'ল, প্ৰায় আমি 7 লাখ গছ পুলি, গোটেইখিনি নাহৰ নহয়, মই মিছা কথা কৈ লাভ নাই, 7 লাখ গছ পুলি সমগ্ৰ অসমত আমি ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ, নিজে ৰোপণো কৰিছিলোঁ। আজি যাদৱ পায়েঙৰ কন্যাই নিজেই কৈ গ'ল যে অসম লাইফ 24-এ আমাক গছপুলি দিছে। আমি তেওঁলোকক বোধহয় 5,000মান গছপুলি দিছিলোঁ। আৰু আজি মই আকৌ পুনৰবাৰ কৈছোঁ, আকৌ আমি গছপুলি বিতৰণ কৰিম। অকণমান বাৰিষাটো আহিলে, এতিয়া গছবোৰ দিলে মৰি যাব চব।
গছপুলি দিয়াৰ উদ্দেশ্য এটাই, অক্সিজেন নাথাকিলে আমি থাকিব নোৱাৰিম। যিমানেই টকা পইচা হওক আপোনাক এনভাইৰনমেণ্টটো লাগিব। দ্বিতীয়তে অসমৰ সংস্কৃতি আৰু যাতে আমি চহকী কৰিব পাৰোঁ, অসম লাইফ 24-এ এটা বলিষ্ঠ পদক্ষেপ লৈছে, সেইটো হ'ল ভাওনা সংস্কৃতিটো আমি হিন্দী মাধ্যমত নি অহাবাৰ আমি দিল্লীত কৰাৰ বাবে স্থিৰ কৰিছোঁ। ইতিমধ্যে মই দিল্লীৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগত কথা পাতিছোঁ, তেওঁলোকে যথেষ্ট ভাল পাইছে। আৰু এজন বঁটা পাবাকে কৈছে, নিপেন দাক মই ফ'ল' কৰোঁ, তাৰ বাবে মই ধন্যবাদ। সপোন নেদেখিলে মানুহ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, গতিকে আমি সপোন দেখিব লাগে। হাৰ্গিলা আমাৰ পূৰ্ণিমা দেৱীয়ে কৈ গ'ল, হাৰ্গিলাৰ নিচিনা আমি উৰিব লাগিব। তেওঁ সেইটো বুজাইছে কি জানেনে? তেওঁ কৈছে যে মনবোৰ উদাৰ হ'ব লাগে। আমি খুব নেৰ' মাইণ্ডেড মানুহ। হাৰ্গিলাক আমি নিষ্পক্ষী বুলি মাৰি পেলাইছে কোনোবাই, সেইটো বৰ বেয়া কথা। হাৰ্গিলাক কেতিয়াও মাৰিব নাপায়। হাৰ্গিলা এটা বিলুপ্ত হ'ব লগা এবিধ চৰাই। এই হাৰ্গিলাক বাইদেৱে সংৰক্ষণ কৰাৰ বাবে আমি আজি তেখেতক বঁটা দিছোঁ। আমাৰ শ্ৰদ্ধাৰ অধিবক্তা অংশুমান বৰাদাই, নামধে এডভকেট, সাংঘাতিক কবি এজন, তেওঁ আমাৰ সমীক্ষণত কেইবাটাও কবিতা পঠিয়াইছিল। খুব এজন টেলেণ্ট মানুহ তেখেত, আৰু খুব ভাল মানুহ তেখেত। তেখেতে সদায় য'ত দৰকাৰ তাত মানুহক সহায় কৰে, কোনো ধৰণৰ অহংকাৰ নাই। মানুহজন দেখিবলৈ বৰ মৰম লগা, মই দাদাক খুব ভাল পাওঁ। আৰু আমাৰ কৈলাশ দাৰ কথা ক'বই নালাগে। দাদাক মই সৰুৰ পৰাই চিনি পাওঁ, মই কামৰূপ একাডেমীত পঢ়িছিলোঁ। দাদাৰ এজন ভাইটি আছে নীৰেণ, মোৰ লগতে পঢ়িছিল একেলগে। তেওঁ এজন ভাল অভিনেতা আছিল নীৰেণ। অসম লাইফক আপোনালোকে আশীৰ্বাদ কৰক। অসম লাইফে অসমীয়া জাতি আৰু দেশখনৰ বাবে কাম কৰি যাব, আৰু মোক অলপ আশীৰ্বাদ দিয়ক, মই যাতে দেশৰ কাৰণে কাম কৰিব পাৰোঁ। ধন্যবাদ।